সিঙৰ MLA টোক দেখিলে এনেকুৱা লাগে যেন গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ। এইবাৰ যুঁজিবলৈ আহিছো, হাৰিবলৈ অহা নাই নাই আৰু নাই। যুদ্ধ কৰিছো যেতিয়া আমি তৈয়াৰ হৈয়ে যুদ্ধ কৰিছো। সেইকাৰণে এটা স্পষ্ট বাৰ্তা, আহক ইয়ালৈ হিমন্ত বিশ্ব শৰ্মাও আহক, ইয়ালৈ গৌৰৱ গগৈও আহক, আহক আহি শুনক আমাৰ মানুহ ইয়াত কেনেকে জীয়াই আছে। আপোনালোকে ৰাজনীতিৰ উদ্ভাত গৈ কথা বতৰা গৈ পাতক। সিঙৰ MLA টোক দেখিলে এনেকুৱা লাগে যেন গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক। সিঙৰ MLA চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া। আৰু সিঙৰ MLA আমিনুল ইছলামক এটা কথা কৈ দিছো, তোমালে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, আমি ঘেণ্টা তোমালে খাতিৰ নকৰো। আমি সিঙৰ MLA আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো। আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি, আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি। লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন।